আমি বৰ্তমান এখন পাইছোঁ নৱৰত্ন পাটোৱাৰীদেৱৰ সীতাৰ সংসাৰ, গংগাৰ পানী মক্কাৰ মাটি আৰু অঘৰী ছোৱালীৰ প্ৰেম। আচলতে মোৰ ঘৰখনৰ নাটকৰ পৰিৱেশ মোৰ খুৰাই নাটক কৰে, গতিকে তেনেকেই খুৰাই কৰে, দেউতাই কৰে, তেনেকেই নাটকলৈ আহা। ৰুণজুন কৰিছিলোঁ, চামেলি মেম চাহ, এগা আৰু দুখন কৰিছিলোঁ, অস্ত্ৰ আকাশৰ জোন কৰিছোঁ। আছোঁ বুলি ভাল বুলি কথা নাই, নাটক ভাল হ'লে নাটক আমাৰ ৰাইজে চাই ভাল পায়, সেই তেনেকুৱা কথা। কিন্তু এতিয়ালৈকে আমি নাটক আটাইকেইখন পোৱা নাই, অকল আমি এই সীতাৰ সংসাৰ নাটকখন পাইছোঁ, নৱৰত্ন পাটোৱাৰীয়ে লিখা। এই নাটকখনৰ আমাৰ ৰিহাৰ্চেল হৈ আছে। এইখন নাটক কৰি ভাল লাগিছে, আমাৰ গোটেই ষ্টাফটোৱে ভাল পাইছে। আচলতে আমাৰ ৰিহাৰ্চেল চলি আছে সীতাৰ সংসাৰ বুলি, আৰু যিহেতু বহুত প্ৰথম হয় মোৰ একে প্ৰথম খোজ, গতিকে চেষ্টা কৰি আছোঁ, শিকি আছোঁ, আৰু ইমান ভাল এখন থিয়েটাৰত মই প্ৰথম খোজ দিব পাই পেলাই বহুত সুখী, বহুত আনন্দিত। मेरे प्यारे भाई और बहनों, चले शुरू करते हैं आज का वीडियो। এতিয়া মই গৈ আছোঁ নলবাৰীৰ বৰদৈচিলা থিয়েটাৰ আখাৰা গৃহলৈকে। আপোনালোকে সকলোৱে কমেণ্ট কৰি আছিলে বৰদৈচিলা থিয়েটাৰ আখাৰা গৃহটো দেখুৱাব লাগে, আৰু তালৈকে এতিয়া গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব, আৰু যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এইকেইদিন বহুতে মৰম দিছে মোৰ থিয়েটাৰৰ ভিডিঅ'বোৰত, সেইকাৰণে থেংক ইউ ছ' মাছ। আৰু এই ভিডিঅ'টোত আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। আৰু বৰদৈচিলা থিয়েটাৰত আছে এবাৰ পল্লৱী ফুকন বা আৰু বহুতো নবীন প্ৰবীণ শিল্পী আছে, আৰু ভিডিঅ'টো চাব সম্পূৰ্ণভাৱে গম পাব, গোটেইখিনি কলা উখৰিৰ লগত কথা পাতিবলৈ বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। ফাইনেলি আহি পালোঁ নলবাৰী বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহৰ সন্মুখত। মই আছোঁ এতিয়া ফাইনেলি বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহত। এয়া হ'ল বৰদৈচিলা থিয়েটাৰৰ গোটেই ডাঙৰ ডাঙৰ পোষ্টাৰ্ছ আছে, আৰু এয়া হ'ল বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহৰ ভিতৰত যাম এতিয়া। আপোনালোকে বহুত কমেণ্ট দি আছিলে যে বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহটো দেখুৱাব লাগে। চাওক, এয়া হ'ল বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহ। এখন বহুত পুৰণি থিয়েটাৰ। বৰদৈচিলা থিয়েটাৰৰ গাড়ী চাড়ী ৰেডি কৰিছে, চাওক। আৰু ইয়াতে চলি আছে কাম বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহৰ, চাওক। আৰু এইবিলাক থিয়েটাৰৰ যিবিলাক ঘৰ চৰ যে দেখায়, এইবিলাক লাইট। ইয়াতে চলিছে বৰদৈচিলা থিয়েটাৰৰ আখাৰা, আৰু এইটো হ'ল আখাৰা গৃহ। আপোনালোকক দেখুৱাই দিলোঁ, চাওক। আপোনালোকে বহুত কমেণ্ট কৰি আছিলে বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহটো দেখুৱাব লাগে, এয়া দেখুৱাই দিলোঁ। গোটেইকেইগৰাকী আৰ্টিষ্ট বহি আছে ইয়াতে। এতিয়া মোৰ লগত আছে সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী পল্লৱী বা। আৰু থিয়েটাৰৰ খবৰ সোধো এতিয়া, থিয়েটাৰক লৈ কেনেকৈ ব্যস্ত আৰু কি? থিয়েটাৰ ৰিহাৰ্চেলৰ সময়, থিয়েটাৰত জড়িত প্ৰত্যেকজন শিল্পীয়ে ব্যস্ত, আমিও তেনেকৈ দিন ৰাতি কৰি ৰিহাৰ্চেল কৰি আছোঁ। বাকী নিজৰ ভাল পোৱা কামটো কৰি আছোঁ যেতিয়া খবৰ ভাল। অ'কে, আৰু বা নাটককেইখনৰ বিষয়ে অলপমান জানিব বিচাৰোঁ এইবাৰ। নাটক আমাৰ তিনিখন, আমি বৰ্তমান এখন পাইছোঁ নৱৰত্ন পাটোৱাৰীদেৱৰ সীতাৰ সংসাৰ, গংগাৰ পানী মক্কাৰ মাটি আৰু অঘৰী ছোৱালীৰ প্ৰেম, তিনিজন নাট্যকাৰৰ, গতিকে আমি এখনহে পাইছোঁ সীতাৰ সংসাৰ। যোৱাবাৰ আপোনাৰ অভিনয় সঁচাকৈ বহুত বেছি ভাল লাগিছিলে। মোৰ কেঁচুৱাই কান্দিছে, কাৰাগাৰত কলিজা, আৰু সঁচাকৈ মানে গোটেইখনে ইমান ধুনীয়া নাটক হৈছিলে, আৰু সঁচাকৈ বা বহুত বেছি ভাল লাগিছিলে। আমাৰ ওচৰতো হৈছিলে মলত, কিন্তু বহুত ভাল লাগিছিলে বা। থেংক ইউ। পিছত পৰিকল্পনা কেনেকুৱা ধৰণৰ, থিয়েটাৰক লৈ আগবাঢ়িবনে? আৰু বুলি নহয়, মই অভিনয় কৰোঁ, যিকোনো এটা মিডিয়ামত থিয়েটাৰ কৰিবলৈ ভালেই পাওঁ, নাটক কৰিবলৈ ভাল পাওঁ, গতিকে অভিনয় কৰি যাম তেনেকুৱা পৰিকল্পনা বুলি নাই, কিন্তু যিয়ে অভিনয় কৰিম মুঠতে এইখন জগতৰ লগতে জড়িত হৈ থাকিম। অ'কে, ভাল। আৰু কিমান বছৰ হ'ল আপোনাৰ থিয়েটাৰ? 4 বছৰ। 4 বছৰ। আপোনাৰ ঘৰ, আপোনাৰ স্কুলীয়া শিক্ষা, আৰু আপোনাৰ ঘৰত কোন কোন আছে? মই নগাঁৱৰ গধুৰীয়া গাঁও বুলি কয় মোৰ ঘৰ। মোৰ ঘৰত মা দেউতা ভণ্টি দুগৰাকী আছে। মই স্কুল পঢ়িছিলোঁ নগাঁও শংকৰদেৱ বিদ্যানিকেতন, HS পঢ়িছিলোঁ কলংপাৰ বিদ্যাপীঠ নগাঁৱৰ, আৰু মই গ্ৰেজুৱেশ্যন কৰিছোঁ হেণ্ডিক গাৰ্লছ কলেজৰ পৰা, আৰু PG কৰিছোঁ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। অ'কে, আৰু আপুনি অভিনয়লৈকে যে আহিলে, আপুনি অভিনয় শিকিছিলে নে আপোনাৰ নেচাৰেলি গোটেইখিনি আছে? আচলতে মোৰ ঘৰখনৰ নাটকৰ পৰিৱেশ মোৰ খুৰাই নাটক কৰে, গতিকে তেনেকেই খুৰাই কৰে, দেউতাই কৰে, তেনেকেই নাটকলৈ আহা। তাৰপিছত মই ৱৰ্কশ্বপ কৰিছোঁ, NSG ৰেচিডেঞ্চিয়েল ৱৰ্কশ্বপ 2টা কৰিছোঁ, বা মই চিগাল ৰেপৰ্টৰী 5 বছৰ এক্টৰ আছিলোঁ, বাট কৰিছোঁ, তেনেকুৱা মানুহখিনিৰ লগত কৰি শিকা। কিন্তু ৱৰ্কশ্বপ হিচাপে মই 2-3টা NSG ৰেচিডেঞ্চিয়েল ৱৰ্কশ্বপ কৰিছিলোঁ, বাকী মোৰ তেনেকৈ মই কৰি শিকা নাই। আপোনাৰ মেগা চিৰিয়েল বহুতখন কৰিলে, তাৰ ভিতৰত বৰলাকাই আছিলে নেকি এখন? অ'কে, সেইখনতো খুব ধুনীয়া লাগিছিলে, সকলোকে ইমান ধুনীয়া আমোদ দিছিলে। আৰু ৰুণজুন কৰিছিলোঁ, চামেলি মেম চাহ, এগা আৰু দুখন কৰিছিলোঁ, অস্ত্ৰ আকাশৰ জোন কৰিছোঁ। থিয়েটাৰ আৰু মানে কেমেৰা, এই দুটাৰ মাজত ডিফাৰেঞ্চ পায়নে আপুনি? নিশ্চয় আছে, কাৰণ দুয়োটাৰ মিডিয়াম বেলেগ বেলেগ। আপুনি মোবাইল থিয়েটাৰত বহুত অডিয়েঞ্চ আৰু লাইভ পাৰফৰ্মেঞ্চ হয়, আৰু কেমেৰা এক্টিং সম্পূৰ্ণ বেলেগ।
অকল কেমেৰা মোবাইল বুলি নহয়, আমি এমেচাৰ যিটো নাটক কৰোঁ তাৰো প্ৰকাশভংগীবিলাক বেলেগ বেলেগ, কিন্তু চবতে এটা কথাই একে, যিটো অনুভৱক লৈ যিটো খেলা যায় সেই খেলখন একে, বাকীখিনি বেলেগ বেলেগ প্ৰকাশভংগী লাউড হয়, ক'ৰবাত অলপ মিডিয়াম হয়, ক'ৰবাত ৰিয়েলিষ্টিক লাগে। ইভেন কেমেৰাৰে গোটেইকেইটা ভাগত চিনেমা, চিৰিয়েল, নাটক, ৱেব ছিৰিজ গোটেইকেইটাতে বেলেগ বেলেগ, কাৰণ অডিয়েঞ্চ বেলেগ, প্ৰকাশ কৰাৰ মাধ্যম বেলেগ বেলেগ, গতিকে নিশ্চয় বেলেগ। ৰ'বা, আপুনি এবাৰ গোটেইখন নাটকক লৈ আশাবাদী? নিশ্চয়, আমি নাটক কৰিম বুলি আহিছোঁ, গতিকে নাটকক লৈ আশাবাদী হয়ে। ঘৰৰ পৰা গোটেই 9 মাহ বা 10 মাহ আপোনালোকে যে এৰি থাকিব লাগে, মানে ঘৰখন মিছ কৰেনে বা ঘৰৰ পৰিৱেশটো মিছ কৰেনে? আপুনিতো গোটেই অসমখনে ঘূৰি ফুৰিব লাগে আপোনালোকে। এইটো মিছ কৰা হয় স্বাভাৱিকতে, ঘৰখন চবৰে আপোন, গতিকে মিছ কৰোঁ। এতিয়া মোৰ লগত আছে মৃদুল দা, আৰু আপোনালোকে জানে মৃদুল দাৰ কেনেকুৱা অভিনয়। মৃদুল দাৰ মই লাষ্ট এখন চাইছিলোঁ, যতীন দাৰ লগত আছিলে আপোনাৰ দাদাগিৰি। অ'কে, আপোনাৰ যে হাতখন যে হেৰি হোৱা দেখায়, সেইখন চাই কান্দি দিছোঁ। আপোনাৰ এনেকুৱা এক্টিং, মানে সঁচাকৈ আৰু জানে থিয়েটাৰ বুলি ক'লে মৃদুল দাৰ এক্টিং বা অভিনয়। আৰু এবাৰ মৃদুল দা থিয়েটাৰৰ নাটককেইখনৰ বিষয়ে অলপমান জানিব বিচাৰোঁ, কেনেকুৱা ধৰণৰ কি নাটক লৈছে আপুনি? আছে এতিয়া নাটক বাৰু ভাল হ'ব সেইটো জানো। নহয়, মই আছোঁ বুলি ভাল বুলি কথা নাই, নাটক ভাল হ'লে নাটক আমাৰ ৰাইজে চাই ভাল পায়, সেই তেনেকুৱা কথা। কিন্তু এতিয়ালৈকে আমি নাটক আটাইকেইখন পোৱা নাই, অকল আমি এই সীতাৰ সংসাৰ নাটকখন পাইছোঁ, নৱৰত্ন পাটোৱাৰীয়ে লিখা। এই নাটকখনৰ আমাৰ ৰিহাৰ্চেল হৈ আছে। এইখন নাটক কৰি ভাল লাগিছে, আমাৰ গোটেই ষ্টাফটোৱে ভাল পাইছে। আশা কৰোঁ নাটকখন ৰাইজে আদৰি ল'ব। এটা সুন্দৰ কাহিনী, এটা ভাল মেছেজ আছে। নাটকখনৰ ৰিহাৰ্চেল চলি আছে এতিয়া, আজিৰ পৰা আমি মিউজিক কৰিম। কি 2খন নাটক আহিবলৈ বাকী আছে, এই বাকী নাটক 2খন কেনেকুৱা হয় কি হয় সময়হে ক'ব। আমি আশাবাদী বাকী 2খন নাটকো আমাৰ ভাল হ'ব। ৰাইজে আকৌ বৰদৈচিলা থিয়েটাৰক এই বছৰো, যোৱা বছৰৰ আনকেইবছৰৰ দৰে যেনেকৈ আঁকোৱালি লৈছে, এই বছৰো আঁকোৱালি ল'ব। আৰু আপোনাৰ থিয়েটাৰত কিমান বছৰ হ'ল মৃদুল দা? থিয়েটাৰত মোৰ 14-15 বছৰমান হ'ল। গোটেইখন নাটক লৈ আপুনি কেনেধৰণৰ আশাবাদী এইবাৰ? অত্যন্ত আশাবাদী, খুব আশাবাদী, কাৰণ আশাবাদী হ'বই লাগিব। নাটক কৰিবলৈ আহিছোঁ, নাটককেইখন যদি বেয়া হয় বা নাটককেইখন যদি দৰ্শকে নলয়, আমাৰ আৰু থাকিল কি? আমি খুব আশাবাদী, আমাৰ ষ্টাফটো খুব ভাল, আমি সকলোৱে এটা ধুনীয়া এটমছফিয়াৰত কাম কৰি আছোঁ। এতিয়া মোৰ লগত আছে নৱাগত হিমানী কলিতা। কি খবৰ? ভালে আছোঁ, তোমাৰ? একদম বঢ়িয়া। প্ৰথমখন নাটক হয়, আচলতে আমাৰ ৰিহাৰ্চেল চলি আছে, সীতাৰ সংসাৰ বুলি। আৰু যিহেতু বহুত প্ৰথম হয়, মোৰ একে প্ৰথম খোজ, গতিকে চেষ্টা কৰি আছোঁ, শিকি আছোঁ। আৰু ইমান ভাল এখন থিয়েটাৰত মই প্ৰথম খোজ দিব পাই পেলাই বহুত সুখী, বহুত আনন্দিত। মৃদুল দা আছে, অৰ্চনা বাইদেউ আছে, পল্লৱী বা আছে, দীপাংকৰ দা আছে, পংকজ দা আছে, মুনীন দা আছে, সকলোৰে পৰা আচলতে মই শিকিম বুলি আহিছোঁ। মই আচলতে থিয়েটাৰ অহাৰ আচল কাৰণটো হৈছে এইটো যে মই শিকি আছোঁ, এতিয়াও বহুতখিনি শিকিব আছে। চ' এনেকৈ প্ৰস্তুতি চলি আছে। ধাৰাবাহিক কোনখন কৰিছিলে আপুনি লাষ্ট মই কৰিছোঁ আদৰৰ আছোঁ বুলি, এতিয়াও টেলিকাষ্ট হৈ আছে, কিন্তু মই ওলোৱা নাই। ভালেমান প্ৰত্যাহ্বান হ'ব, কাৰণ প্ৰথম হয়, এওঁলোকৰ লগত একেলগে নাটক কৰি বহুত ভয় লাগি আছে। এতিয়াও ইভেন মই বহুত নাৰ্ভাছ হৈ আছোঁ। আৰু 3খন নাটকৰ বেলেগ বেলেগ সংলাপ মুখস্থ কৰা, সেইখিনিত তেনেকৈ মানে ষ্টেজৰ ওপৰত গৈ পেলাই কৰা বহুত ডিফিকাল্ট হয়, প্ৰত্যাহ্বান হ'ব অলপমান। থেংক ইউ, লগ পাই ভাল লাগিলে। মোৰ ভাল লাগিল। মোৰ লগত আছে দীপাংকৰ প্ৰতিম বৰা দাদা। দাদা কি খবৰ? খবৰ ভালে আছোঁ, পূৰা আখৰা চলি আছে এতিয়া, জোৰদাৰ প্ৰস্তুতি পূৰা। এতিয়া আমাৰ চলি আছে নৱৰত্ন পাটোৱাৰী ডাঙৰীয়াৰ সীতাৰ সংসাৰ। এতিয়া প্ৰথম আমি আখৰা আৰম্ভ কৰিছোঁ সীতাৰ সংসাৰ নাটকখনৰ পৰা। এখন সম্পূৰ্ণ পাৰিবাৰিক এখন নাটক, মানে এই নাটকখনত সমাজৰ প্ৰতি বহুত বাৰ্তা আছে। মানুহে নাটকখন চাই খুব ভাল পাব। প্ৰত্যেকটো দৃশ্যই খুব ধুনীয়া, আৰু তেখেতে নাট্যকাৰে খুব ধুনীয়াকৈ, মানে খুব সুন্দৰকৈ সংলাপখিনি লিখিছে, আৰু প্ৰত্যেকটো চিন খুব সুন্দৰ হৈছে, একদম এখন পাৰিবাৰিক। মই এইবছৰ বৰদৈচিলা থিয়েটাৰ 3 নম্বৰ বছৰ। আপোনাৰ থিয়েটাৰ ইণ্ডাষ্ট্ৰী 3 বছৰ? 3 বছৰ, আৰু ইয়াতে 3 বছৰ হৈছে। গতিকে 3 বছৰ, 2 বছৰ আগৰ 2 বছৰ দেখি আহিছোঁ যে নাটক 3খনেই ভাল লয়। মানে এনেকুৱা নহয় যে ফাৰ্ষ্ট ডে বা ছেকেণ্ড ডে ড্ৰামা বুলি এখন ভাল নহয়, অভাৰঅল গোটেই 3খন নাটকে তেওঁলোকে ভাল লয়। ভাল নাটক এনেও ৰাইজে চাবই, নাটক যদি ভাল হয়। গতিকে আমাৰ বৰদৈচিলা থিয়েটাৰত আচলতে বৰ বেছি অত্যাধুনিক জাকজমকতা নহয়, নাটকৰ ওপৰতে বহুত বেছিকৈ গুৰুত্ব দিয়ে, আৰু এইবাৰো নাটকৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। গতিকে ৰাইজক এটাই অনুৰোধ কৰিছোঁ আমাৰ চেনেলটোৰ যোগেদি, যাতে ৰাইজ আহক, ভালখিনিও ভাল বুলি কওক, যদি বেয়াও কিবা আছে সেইখিনিও যদি কয়, তেতিয়াহ'লে আমি পিছত নিজকে সংশোধন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ।